শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কুৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহেব, পবিত্ৰ কবীৰ চাহেবৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কোৱা হৈছে যে ওম ব্ৰহ্মৰ জপ হয় আৰু ব্ৰহ্মৰ জপেৰে ব্ৰহ্মলোক প্ৰাপ্ত হয়। আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কোৱা হৈছে যে ব্ৰহ্মলোক পৰ্যন্ত সেই সকলো প্ৰাণী পুনৰাবৃত্তিত আছে। তালৈ যোৱাসকল মহাস্বৰ্গত ডাঙৰ ডাঙৰ হোটেলত যোৱা প্ৰাণী সকলো পুনৰ উভতি আহে। তেওঁলোকৰো জন্ম আৰু মৃত্যু হয়। শ্ৰীমদ দেৱী ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। সপ্তম স্কন্ধৰ 562 আৰু 63 পৃষ্ঠাত দেৱীয়ে হিমালয় ৰজাক উপদেশ দি আছে আৰু ব্ৰহ্মৰ বিষয়ে জ্ঞান দি আছে। তেওঁ কৈ আছে যে সকলো পূজাক ত্যাগ কৰি কেৱল এক ব্ৰহ্মৰ পূজা কৰা। তেওঁ ওম নামৰ হয়। সেই ওম নামৰ জপ কৰি ব্ৰহ্ম প্ৰাপ্তিৰ টাৰ্গেট বনাই যি সাধকে সাধনা কৰে তেওঁ ব্ৰহ্মক প্ৰাপ্ত কৰে। তেওঁ ব্ৰহ্মলোকলৈ গুচি যায়। সেই ব্ৰহ্ম ক'ত থাকে? তেওঁ ব্ৰহ্মলোকত থাকে। এতিয়া সেই গীতা জ্ঞানদাতা ব্ৰহ্ম হয়। এই গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 এয়া স্পষ্ট কৰিছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। কোনো অন্য ভগৱান আছে গীতা জ্ঞানদাতাতকৈও? তেওঁৰ কৃপাৰেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কোৱা হৈছে যে যেতিয়া তত্ত্বদৰ্শী সন্তক পাই যাবা তাৰ পাছতেই পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগে, য'ত যোৱাৰ পাছত সাধক আকৌ উভতি এই সংসাৰলৈ নাহে। আৰু যি পৰমেশ্বৰে সকলো ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে তেওঁৰেই ভক্তি কৰা, তেওঁৰেই শৰণত থাকা, আনৰ নহয়। গীতাৰ জ্ঞানদাতাই নিজ স্থিতিৰ বিষয়ে কৈ আছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা কিন্তু মই জানো। ইয়াৰে সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতা যি ক্ষৰ পুৰুষ হয়, যাক ব্ৰহ্ম বুলিও কোৱা হয়, এই ব্ৰহ্মৰ সাধকো জন্ম আৰু মৃত্যুৰ জালত এই ক্ৰমত বন্দী হৈ থাকে। আৰু যেতিয়ালৈকে প্ৰাণী জন্ম আৰু মৃত্যুৰ ক্ৰমত থাকে তেওঁ সুখী হ'ব নোৱাৰে, পৰম শান্তি নাপায়। সেয়েহে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাৰেহে তুমি পৰম শান্তিক আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 স্পষ্ট কৰা হৈছে যে সেই পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগে, য'ত যোৱাৰ পাছত সাধক আকৌ উভতি এই সংসাৰলৈ নাহে। গতিকে এয়া হৈছে সেই পূৰ্ণ মুক্তি। গতিকে এই যি ব্ৰহ্মৰ সাধনা কৰা সকলে নিজেই ভাবিছিল যে আমি বহুত উপলব্ধি কৰি আছো, এওঁলোকো জন্ম আৰু মৃত্যুৰ এই চক্ৰত পূৰ্ণৰূপেৰে ফচি আছে। আৰু এই ব্ৰহ্ম কাল হয়। এওঁলোক কালৰ পূজাৰী আছিল। যিসকল ঋষি মহৰ্ষি আছিল এওঁলোকে ব্ৰহ্মৰ সাধনা কৰিছিল। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 1 পৰা 5লৈকে কৈছে যে অৰ্জুন, এতিয়া মই তোমাক এনেকুৱা জ্ঞান শুনাম যি জ্ঞানক জনাৰ পাছত তুমি একো জ্ঞান জনাৰ প্ৰয়োজনেই নাথাকিব। গীতাৰ অধ্যায় নম্বৰ 6, 7, 8, 9লৈকে 10লৈকে স্পষ্ট কৰিছে যে দুটা প্ৰকৃতি আছে। এগৰাকীতো এয়া দুৰ্গা হয়, এয়া হৈছে চেতনা প্ৰকৃতি, আৰু বাকী এয়া হৈছে 5টা তত্ত্ব। আৰু এই সকলো অন্তঃকৰণ আৰু অহংকাৰ মিলাই এই 8 বিভাগত যি বিভক্ত কৰা হৈছে সেয়া হৈছে মোৰ জড় প্ৰকৃতি। আৰু কৈছে যে বলৱানৰ বল আৰু বুদ্ধিমানৰ বুদ্ধি ময়ে হওঁ।
আৰু যাকে যেতিয়া শক্তি দিব বিচাৰোঁ তেতিয়া দিব পাৰোঁ, যেতিয়াই বিচাৰোঁ কাৰোবাক বুদ্ধি দিব পাৰোঁ, যেতিয়াই বিচাৰোঁ কাৰোবাৰ বলক পুনৰ নাইকিয়া কৰি দিব পাৰোঁ, আৰু যেতিয়াই বিচাৰোঁ সেই বুদ্ধিমানৰ বুদ্ধিত পৰ্দা টানি দিব পাৰোঁ। পুণ্যাত্মাসকল যেনেকৈ অৰ্জুনক কালে শক্তি দি দিলে, যেতিয়া তেওঁ মহাভাৰতৰ যুদ্ধ কৰিবলৈ আছিল, শ্ৰীকৃষ্ণই মানা কৰি আছিল, যুদ্ধৰ আগতেও মানা কৰি আছিল যে যুদ্ধ নকৰিবা ভাই, নাশ হৈ যাব, তোমালোকো মৰিব পাৰা আৰু কৌৰৱো মৰি যাব পাৰে। আৰু কৌৰৱকো বুজাইছিল যে যুদ্ধ ভাল নহয়, কুল নাশ হৈ যাব তোমালোকৰ, নিজৰ ভাই হয় ভাগ বতৰা কৰি লোৱা মিলিজুলি। নহ'লে শেষত প্ৰভুৱে ইমানলৈকে কৈ দিছিল যে ভগৱান শ্ৰীকৃষ্ণজীয়ে এফালে মোৰ সেনা থাকিব আৰু আনফালে মই থাকিম, আৰু মই অস্ত্ৰও নুঠাওঁ। ইয়াৰ পৰা প্ৰমাণ হয় যে শ্ৰীকৃষ্ণই যুদ্ধ বিচৰা নাছিল, একেবাৰেই বিচৰা নাছিল। যেতিয়া কথা নুশুনিলে যুদ্ধৰ তৈয়াৰী আৰম্ভ হ'ল, অৰ্জুনৰ সাৰথি হৈ শ্ৰীকৃষ্ণই ৰথ লৈ গৈ অৰ্জুনৰ কোৱাত দুয়ো সেনাৰ মাজত লৈ গৈ থিয় কৰাই দিলে। এতিয়া অৰ্জুনে দেখিলে যে সন্মুখত ভায়েক থিয় হৈ আছে, ভতিজা আছে, ভায়েকৰ জীয়েকসকলৰ স্বামী থিয় হৈ আছে। তেতিয়া তেওঁৰ মনৰ ভিতৰত এক সাধু ভাৱ উৎপন্ন হৈ গ'ল যে এওঁলোকক মাৰি কি আমি ৰাজ কৰিম, ইয়াতকৈ ভালটো ভিক্ষা খুজিয়েই খাই লওঁ, এয়াই ভাল হ'ব। এনেকুৱা প্ৰলয়, এনেকুৱা অত্যাচাৰ, এনেকুৱা অপৰাধ মই কৰিব নোৱাৰোঁ। ফাইনেল সিদ্ধান্ত লৈ ৰথৰ পিছৰ ভাগত বহি পৰিল। এতিয়া কালে দেখিলে, যিয়ে এই নাশ কৰাব বিচাৰিছিল ব্ৰহ্মই, যে পৰিকল্পনা বিফল হৈ গৈছে। সেই সময়তেই স্বয়ং আহি শ্ৰীকৃষ্ণজীত প্ৰৱেশ কৰিলে, আৰু যুদ্ধ হ'বৰ বাবে তেওঁ এনেধৰণৰ ষড়যন্ত্ৰ প্ৰয়োগ কৰিলে, যিয়ে অৰ্জুনক মান্তি কৰালে। প্ৰথমতেতো জ্ঞান বুজোৱা আৰম্ভ কৰিলে, তুমি কি লৈ আহিছা, আত্মাটো অমৰ হয়, তুমি কিয় ভয় কৰি আছা? প্ৰথমতেও বহুতবাৰ জন্ম লৈছা, আগলৈও মৰিবা, এইটো নাভাবিবা যে এতিয়াই জন্ম লৈছা আগলৈ নহবা। এয়া শৰীৰহে এৰি যায়, প্ৰাণীয়ে বেলেগ শৰীৰ গ্ৰহণ কৰে। বহুতো ষড়যন্ত্ৰ কৰিলে, কিন্তু অৰ্জুনে হাত দাঙি দিলে যে প্ৰভু মই একো কথা বুজি পোৱা নাই, মই যুদ্ধ নকৰোঁ। শেষত তেওঁ নিজৰ ভয়ংকৰ ৰূপ দেখালে, বাস্তৱিক ৰূপ, মই কাল হওঁ, মই খাই দিওঁ। এতিয়া যাক দেখি অৰ্জুনৰ দৰে যোদ্ধাও কঁপিবলৈ ধৰিলে। তেওঁ কেনেকৈ ভগৱান হ'ব পাৰে, যাক দেখিলে কলিজা ফাটি যায়? তেওঁ স্বয়ং কৈ আছে যে মই কাল হয়, 11 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 32ত সকলোকে নাশ কৰিবলৈ আহিছোঁ। গতিকে নাশ কৰিবলৈ অহা প্ৰভু পৰমাত্মা হ'ব নোৱাৰে, শ্ৰেষ্ঠ আত্মা হ'ব নোৱাৰে। গতিকে পুণ্যাত্মাসকল, এয়া শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি ব্ৰহ্মই কৈ গ'ল, আৰু ইয়ে মহাভাৰতৰ যুদ্ধ সংঘটিত কৰালে, নাশ কৰিলে। তেন্তে যেতিয়া যুদ্ধ কৰাব আছিলে অৰ্জুনৰ দ্বাৰা, তেতিয়া তেওঁ পাৱাৰ দি দিলে, আৰু বহুত সকলো নাশ কৰিলে, জগতখনক মাৰি দিলে, আৰু সেই পাপ লিখি দিলে অৰ্জুনৰ বেড একাউণ্টত। পাছত যেতিয়া শ্ৰীকৃষ্ণজীৰ সম্পূৰ্ণ কুল নাশ হৈ গ'ল, আৰু শ্ৰীকৃষ্ণজীৰো বধ কৰি দিলে, বিষাক্ত কাঁড় মাৰি এজন চিকাৰীৰ দ্বাৰা চলেৰে মাৰিলে। সেই চিকাৰী কোন আছিলে? সেই চিকাৰী আছিলে বালিৰ আত্মা, যি ত্ৰেতা যুগত বিষ্ণুজী শ্ৰীৰাম ৰূপত আহিছিলে। তেতিয়া সুগ্ৰীৱৰ ভাই বালিক শ্ৰীৰাম ৰূপত বিষ্ণুৱে চলেৰে মাৰিছিলে, বৃক্ষৰ আঁৰ লৈ। তেতিয়া বালিয়ে কৈছিলে যে যদি তুমি শূৰবীৰ হোৱা তেন্তে আগত আহা, এনেকুৱা চলেৰে কাপুৰুষতাৰে তুমি মোক মাৰিছা, গতিকে তুমি ইয়াৰ দণ্ড ভুগিব লাগিব, প্ৰতিশোধ দিব লাগিব। সেই সময়তে বুদ্ধি দি দিছিলে কালে শ্ৰীৰামচন্দ্ৰজীক, ক'লে যে তোমাক প্ৰতিশোধ দিম দ্বাপৰ যুগত। সেই বিষ্ণুৱে শ্ৰীকৃষ্ণ ৰূপত আহিলে, আৰু সেই বালিৰ আত্মা চিকাৰী হ'ল। চিকাৰীয়ে এক বিষাক্ত কাঁড় বনালে, বিষেৰে ভৰি থকা, আৰু শ্ৰীকৃষ্ণজী প্ৰভাস ক্ষেত্ৰত এজোপা বৃক্ষৰ তলত শুই আছিলে। তাত তেওঁৰ ভৰিৰ তলত এজোপা পদুম আছিলে। সেই পদুমৰ বহুত উজ্জ্বলতা আছিলে, যেনেকৈ দিনৰ সময়ত 100 ৱাটৰ বাল্ব জ্বলি আছিলে, আৰু ইয়াৰ উজ্জ্বলি থকা পোহৰৰ ৰশ্মি দেখা যায়, যাক বৃক্ষৰ জোপোহাৰ মাজৰ পৰা
সেই চিকাৰীয়ে দেখিলে যে কোনো মৃগ বহি আছে আৰু তাৰ চকু উজ্জ্বলি আছে, আৰু সেয়া আছিল শ্ৰীকৃষ্ণৰ ভৰিত লাগি থকা পদুম। চিকাৰীয়ে ইফালে চালে না সিফালে চালে, পাতৰ মাজেৰে লক্ষ্য থিৰাং কৰিলে আৰু সেই ভৰিত মাৰি দিলে বিষাক্ত কাঁড়, যাৰ দ্বাৰা শ্ৰীকৃষ্ণজীৰ বধ হ'ল। ইয়াৰ পাছত পঞ্চ পাণ্ডৱ আত্মীয় আছিলে, তেওঁলোক তাত গৈ পালে। অৰ্জুনৰ ডিউটি লগাই দিলে। শ্ৰীকৃষ্ণই মৰি মৰি কৈছিলে যে, অৰ্জুন, তুমি ইয়াৰ সকলো তিৰোতাক লৈ যাবা। ইয়াত কোনো পুৰুষ জীয়াই থকা নাই। ওচৰ পাজৰৰ লোকে এওঁলোকক অপমান কৰিব, এয়া মোৰ প্ৰাৰ্থনা। তেতিয়া অৰ্জুনে সকলো গোপীক, সকলো তিৰোতাক লৈ তাৰ পৰা ওলাই গ'ল, আৰু সেই ধনুৱে তেওঁৰ লগত আছিল, যাৰ দ্বাৰা তেওঁ মহাভাৰতৰ যুদ্ধ জিকিছিলে। ৰাস্তাৰ মাজতে অৰ্জুনক ডাকুৱে আগুৰি ল'লে, অৰ্জুনক পিটিলে আৰু সকলো ধন কাঢ়ি নিলে। কিছু তিৰোতাকো লগত টানি আজুৰি লৈ গ'ল। অৰ্জুনে থিয় হৈ চাই থাকিলে, আৰু তেওঁৰ হাত কঁপি আছে, তেওঁৰ হাতেৰে সেই ধনু চলা নাই। এতিয়া যেতিয়া সেই সকলো এপিছ'ড হৈ গ'ল, ডাকুও গুচি গ'ল, তেতিয়া অৰ্জুনে কয় যে এই শ্ৰীকৃষ্ণ আমাৰ শত্ৰু আছিলে, আত্মীয় নাছিলে। তেওঁ আমাৰ লগত সদায় ছল কৰিছিলে। যেতিয়া মই যুদ্ধক্ষেত্ৰত যুঁজি আছিলোঁ, মোক ইমান শক্তি দি দিলে যে এডাল কাঁড়েৰে 20জন মাৰি পেলাইছিল। আৰু আজি মই সেই অৰ্জুন, সেই গাণ্ডীৱ ধনু, কিন্তু এই ধনু আজি মোৰ হাতেৰে চলা নাই। ইয়াত পৰমাত্মাই কয়, কবিৰ পৰমেশ্বৰজী, তুমি ইয়াৰ শিপাক চিনি পোৱা নাই। ইয়াৰ মূল কোন হয়, শিপা কোন হয়? এই কুকুৰ মূৰ। গতিকে ভগৱান শ্ৰীকৃষ্ণ ছলিয়া নাছিলে। এই সকলোতো কালে খেল দেখুৱাই আছিলে। তেওঁ কয় যে বলৱানৰ বল, বুদ্ধিমানৰ বুদ্ধি মোৰ হাতত আছে। যেতিয়া বিচাৰোঁ বল প্ৰদান কৰি দিম, যেতিয়া বিচাৰোঁ কাঢ়ি ল'ম। যেতিয়া শ্ৰী ৰামচন্দ্ৰজী বনবাসত আছিলে, সীতাৰ অপহৰণ হৈ গৈছিলে তেওঁৰ ধৰ্মপত্নীৰ, তেওঁ সাৱটি সাৱটি গছক আৰু বনৰ অন্য জীৱ জন্তুৰ সৈতে কান্দিছিল, সুধিছিল, মোৰ সীতাক দেখিছা নেকি? ওপৰৰ পৰা ভগৱান শিৱ আৰু পাৰ্বতীয়েও চাই আছিলে। ভগৱান শিৱই প্ৰণাম কৰিলে, কিয়নো তেওঁৰ ডাঙৰ ককায়েক আছিলে। পাৰ্বতীয়ে দেখিলে যে আপুনি কাক প্ৰণাম কৰি আছে? ভগৱান শিৱই ক'লে, তলত ভগৱান বিষ্ণু আছে ৰাম ৰূপত, মই তেওঁক প্ৰণাম কৰি আছোঁ। পাৰ্বতীয়ে ক'লে, ভগৱান হৈ কান্দি আছে, গতিকে মই নামানো এওঁ ভগৱান বিষ্ণু হয়, মই তেওঁৰ পৰীক্ষা ল'ম। ভগৱান শিৱই ক'লে যে তুমি পৰীক্ষা ল'ব নালাগে, আৰু সীতা ৰূপ ধাৰণ নকৰিবা, মোৰ কামৰ হৈ নাথাকিবা। সেই সময়ত পাৰ্বতীয়ে ক'লে যে ঠিক আছে, মই পৰীক্ষা নলওঁ। যেতিয়া ভগৱান শিৱ ইফালে সিফালে গ'ল অলপ আঁতৰি, তেওঁ মনে মনে সীতাৰ ৰূপ ধাৰণ কৰি শ্ৰী ৰামচন্দ্ৰৰ সন্মুখত প্ৰকট হ'ল। এতিয়া ৰামচন্দ্ৰজীয়ে সেই সময়ত পাৰ্বতীক চিনি পাই গ'ল, কিয়নো কালে তেওঁৰ বুদ্ধি অন কৰি দিছিলে, আৰু প্ৰথমে অফ কৰি দিছিলে। নিজৰ পত্নীৰতো খবৰ নাই যে কোনে উঠাই লৈ গ'ল, আৰু আকৌ তেওঁ এতিয়া জ্যোতিষী হৈ গ'ল, ভৱিষ্যত বক্তা হৈ গ'ল। একেবাৰে চিনি পাই গ'ল যে তুমিতো পাৰ্বতী হয়। সেই দক্ষ পুত্ৰী, ইয়ালৈ কিয় আহিলা? ভগৱান শিৱক কিয় এৰি আহিলা? তেওঁ লাজ পালে। আহি ভগৱান শিৱক ক'লে যে সঁচাকৈ তেওঁতো সঁচাকৈয়ে বিষ্ণুদেৱ হয়, আপুনি ঠিকেই প্ৰণাম কৰি আছিলে। তেতিয়া শিৱই ক'লে যে কৰি দিলা কাম, লৈ ল'লা পৰীক্ষা। হাঁহিব ধৰিলে, তলমূৰ কৰি ল'লে। সেইদিনাৰ পৰা ভগৱান শিৱই ক'লে যে তুমি মোৰ কোনো কামৰ নাথাকিলা, কাৰণ তুমি মোৰ মাৰ ৰূপ ধাৰণ কৰিলা। ডাঙৰ ককায়েকৰ পত্নী মাতাৰ তুল্য হয়। তুমি মোৰ মাৰ ৰূপ ধাৰণ কৰিছা, তুমি মোৰ পত্নীৰ ৰূপত আৰু নাই থকা। তেন্তে পুণ্যাত্মাসকল, আমি এনেকৈয়ে কালৰ বশত আছো। এতিয়া এই পাৰ্বতীয়ে ভাবিলে
যে তেওঁ জেদত দৃঢ় হয়। এতিয়া এওঁ মুখেৰেতো নকৈ কথা বতৰাও বন্ধ কৰি দিলে। কিছুদিন থাকিলে তেওঁৰ লগতে, কিন্তু তেওঁ কথা পতা নাই, মুখ ঘূৰাই বহি থাকে। পাৰ্বতীয়ে ভাবিলে যে ইয়াতো নৰক হৈ গ'ল, ঘৰ হৈ নাথাকিল। তেতিয়া পাৰ্বতীয়েতো একোৱে দেখা নাপায়, কেৱল দুখহে দেখা পায় মাকৰ ঘৰত। তেওঁ ভাবিলে যে মাৰ ঘৰলৈকে কিছুদিনৰ বাবে যাওঁ, এওঁৰ বুদ্ধি ঠিকনালৈ আহিব। এতিয়া তেওঁ আহি গ'ল ৰজা দক্ষৰ ঘৰত, নিজৰ পিতৃৰ ঘৰত। ইফালে ৰজা দক্ষৰ ঘৰত এক যজ্ঞ চলি আছিলে, ধাৰ্মিক অনুষ্ঠান হৈ আছিলে। আৰু ধাৰ্মিক অনুষ্ঠানৰ এয়া নিয়ম আছিল যে ব্ৰাহ্মণসকলৰ বনোৱা ঋষিসকলৰ যেতিয়া ৰজা অথবা কোনোবাই অনুষ্ঠান কৰে, তেতিয়া সকলো যিয়ে কওক আত্মীয়সকলক অৱশ্যেই আমন্ত্ৰিত কৰা হয়। তেতিয়া ৰজা দক্ষই নিজৰ সকলো জোঁৱায়েকক আমন্ত্ৰিত কৰিছিলে। কিন্তু শিৱক আৰু পাৰ্বতীক অৰ্থাৎ সেই শক্তিক আমন্ত্ৰিত কৰা নাছিলে, নিজৰ পুত্ৰীক। কাৰণ কি আছিলে যে ভগৱান শিৱৰ লগত তেওঁ গিৰিজাই নিজৰ ইচ্ছাৰে বিবাহ কৰিছিলে। ৰজা দক্ষ এই বিবাহৰ পক্ষত নাছিলে। বহুত বিৰোধ কৰাৰ পাছতো এই গিৰিজাই ভগৱান শিৱৰ সৈতে বিবাহ কৰি গুচি গৈছিলে। এই ক্ষোভৰ কাৰণেই পাৰ্বতী আৰু শিৱক মাতা নাছিলে। পাৰ্বতীয়ে ঘৰত দেখিলে যে সকলো ভনীসকল আহিছে আৰু তেওঁলোকৰ স্বামীও আহিছে, তেওঁলোকক উচিত আসন দিয়া হৈছে, সকলোকে প্ৰতিদিনৰ ভাগ তেওঁলোকক সমৰ্পিতও কৰি ৰখা হৈছে। যেনেকৈ পণ্ডিত, আপোনালোকে দেখিছে চাগে, পণ্ডিতসকলৰ খং বিশেষ হয়। যেনেকৈ বিবাহ কৰোৱাই, সাক্ষী কৰোৱাই কৈ দিয়ে চোৱাহা 11 টকা ইয়াত দি দিয়া, আকৌ চোৱাহা 21 তাত ৰাখি দিয়া, 22 তাত দি দিয়া, 5 তেওঁৰ হাতত দি দিয়া, আমুকৰ তিলক কৰি দিয়া, এনেকৈ কৰা হয়। এনেকৈয়ে তাত কৰাই ৰখা হৈছিলে যে প্ৰতিদিন যিমান সেই জোৱাই আহিছিলে তেওঁলোকৰ যি ভাগ হৈছিলে 500 তাতে ৰখা হৈছিলে তেওঁলোকৰ সন্মুখত। গতিকে এনেকুৱা কৰা হৈ আছিলে। ভগৱান শিৱৰ ক'তো আসনো নাছিলে, আৰু যিসকল ভনীয়েকৰ স্বামী অহা নাছিলে, পাৰ্বতীৰ ভনীয়েকৰ, তেওঁলোকৰো আসন ৰখা হৈছিলে, তেওঁলোকৰ ভাগো তাত ৰখা হৈছিলে, তেওঁলোকৰ স্থান বেলেগকৈ নিৰ্ধাৰিত কৰি ৰখা হৈছিলে। শিৱৰ সেয়াও নাছিলে। তেতিয়া পাৰ্বতী নিজৰ মাকৰ ওচৰলৈ গ'ল। জীয়েকবোৰৰ মাকৰ ওপৰতেই জোৰ চলে। নিজৰ মাকক গৈ ক'লে যে মা, তুমি মোৰ সকলো ভনীক মাতিছা আৰু তেওঁলোকৰ স্বামীও আহিছে, কিন্তু আপুনি নিজৰ জোঁৱায়েকক নামাতিলে, না আমাক আমন্ত্ৰণ কৰিলে। তেতিয়া মাকে ক'লে যে পুত্ৰী, মই তোমাৰ দেউতাক বহুতবাৰ ক'লো, কিন্তু তেওঁৰ নিজৰ জিদতেই অটুট আছিলে, আৰু পুত্ৰীৰ ভুল তোমাৰো আছে। তুমি তোমাৰ পিতৃৰ আজ্ঞা উলংঘন কৰি বিবাহ কৰিছা, যাৰ ফলত তেওঁ ক্ষোভিত হৈ আছে। নাতো তেওঁ মোৰ কথা শুনে, না তুমি মোৰ কথা শুনা। মোৰ আগত এইবোৰ নকবা। এতিয়া পাৰ্বতীৰ বহুত দুখ লাগিল। পাছত তেওঁ নিজৰ পিতৃৰ ওচৰলৈ গ'ল আৰু পিতৃক প্ৰণাম কৰি ক'লে যে দেউতা, আপুনি নিজৰ জোঁৱায়েকক আমন্ত্ৰণ কিয় নিদিলে? বাকী সকলোকেই কৰিছে। ৰজা দক্ষই ক'লে যে তোমাক কোনে মাতিছে? তুমি ইয়ালৈ কিয় আহিছা? বিনা নিমন্ত্ৰণত আহিব নালাগিছিলে তুমি। তুমি নিজ ইচ্ছাৰে এই সকলোবোৰ কাম কৰিছা। মই তেওঁৰ দৰ্শনো কৰিব নিবিচাৰো। এনেকুৱা পাগলৰ, যাৰ ডিঙিত সাপ ওলমি আছে, মই কি নিজৰ অপমান কৰিব লাগে এই সমাজত? আৰু তুমিও ইয়ালৈ আহিব নালাগে, ওলাই যোৱা ইয়াৰ পৰা। আৰু এই কথাত পাৰ্বতী বহুত দুখী হ'ল। কোন? এই পাৰ্বতী। তেওঁ দেখিলে যে না শিৱৰ ওচৰত মোৰ ঠিকনা থাকিল, ইয়াতো দেউতায়ো উলিয়াই দিলে মোক। গতিকে আৰু মোৰ কোনো বিকল্প নাই। তেতিয়া তেওঁ ক্ৰোধিত হৈ গ'ল আৰু ক'লে যে মই তোমাৰ যজ্ঞ সফল কৰিছো। সেই যজ্ঞ কুণ্ডত কি কৰা হৈছিল? এই ব্ৰাহ্মণ লোকসকলে
ব্ৰাহ্মণৰ অৰ্থ কোনো জাতি বিশেষ নহয়। যাৰ গুৰুপদ প্ৰাপ্ত হয় তেওঁলোকেই ব্ৰাহ্মণ। ব্ৰাহ্মণ তেওঁলোকে হয় যি ব্ৰহ্মক জানে। তেওঁলোকে ব্ৰহ্মকটো জনা নাছিলে, কিন্তু নকল ব্ৰাহ্মণ নিশ্চয় প্ৰসিদ্ধ হৈ আছিলে গুৰু ৰূপত। তেন্তে তেওঁলোকে কি কৰিছিলে? এটা নতুন তেওঁলোকে নিজৰ দেখাবলৈ এটা বহুত ডাঙৰ যজ্ঞকুণ্ড বনাই পেলাইছিলে। 8 ফুট গভীৰ আৰু 10 by 10 বহল, আৰু তাত দিয়ে খৰি। আৰু ৰজাৰ ঘৰৰ ক'তনো নিজৰ ঘৰৰ পৰা আনিব লাগিছিল। ভৰা ভৰা পাত্ৰৰে ঢালি দিছিল যে স্বাহা স্বাহা, আৰু দপদপকৈ জ্বলাই দিলে। বহুত ডাঙৰকৈ জ্বলি উঠিলে। পাৰ্বতী সেই যজ্ঞকুণ্ডত জঁপিয়াই পৰিল আৰু জ্বলি গ'ল তৎক্ষণাত। লগে লগে তেওঁক উলিয়াই অৱশ্যে লোৱা হ'ল, কিন্তু তেওঁৰ অস্থিপিঞ্জৰহে বাকী থাকিল। সকলো মাংস আৰু শৰীৰ জ্বলি গৈছিল, কেৱল হাড়হে বাকী আছিল। এই কথা যেতিয়া গম পালে ভগৱান শিৱই নিজৰ সেনা বাহিনী লৈ তেওঁ তাৰ পৰা ওলাল যে দক্ষক মই এতিয়া কৰি আছো চিধা। আৰু এই কথা গম পালে দক্ষই যে ভগৱান শিৱ ওলাই আহিছে নিজৰ সকলো গণক লৈ। সিফালৰ পৰা যি আহিছিলে অতিথি, তাত ব্ৰহ্মাজী আৰু বিষ্ণুজীও উপস্থিত আছিলে। এতিয়া তেওঁলোকে যেতিয়া খবৰ পালে যে শিৱজী আহি আছে গোটেই সেনা সামন্ত লৈ, তেতিয়া ভগৱান বিষ্ণুদেৱো আঁতৰি গ'ল আৰু ব্ৰহ্মাও তাৰ পৰা যাব ধৰিলে। ব্ৰহ্মাজীটো গুচিয়ে গ'ল, ইয়াতনো কোন মৰিব নিজৰ মূৰ ফালি, গতিকে আঁতৰি গ'ল। দক্ষই ভগৱান বিষ্ণুক হাত জোৰ কৰি ক'লে যে আপোনাক মই সংৰক্ষক ৰূপত মাতি ৰাখিছিলো। মোৰ যজ্ঞ সমাপ্ত নোহোৱালৈকে আপুনি আমন্ত্ৰিত আছিলে। আপুনি মোৰ ৰক্ষাৰ বাবে আহিছিলে, আপুনিও আঁতৰি যাব। বিষ্ণুজীয়ে আপত্তি কৰিলে যে মই যাওঁগৈ, মই ৰ'ব নোৱাৰো। আৰু জোৰ দি কোৱাত বিষ্ণুজী ৰৈ গ'ল। সিফালৰ পৰা শিৱই নিজৰ গণ তৈয়াৰ কৰিলে নিজৰ জটাৰে, নিজৰ মন্ত্ৰ সিদ্ধিৰে, আৰু তেওঁ পঠাই দিলে ভৈৰৱক যে তুমি যোৱা, তুমি সিহঁতৰ লগত যুদ্ধ কৰা, মই আহি আছো পাছে পাছে, প্ৰথমতে তুমি চম্ভালা। ভগৱান বিষ্ণু আৰু তেওঁৰ যুদ্ধ হ'ল। বিষ্ণুজী যুদ্ধত পৰাজিত হৈ এৰি গ'ল পলাই। সিফালৰ পৰা ভগৱান শিৱ আহিলে। শিৱই ৰজা দক্ষৰ মূৰ কাটি দিলে, ডিঙি কাটি দিলে। ইয়াতো বহুত দীঘল কাহিনী হয়। তেওঁ হাত জোৰ কৰিলে, ক্ষমা খুজিলে, এটা ছাগলীৰ মূৰ দক্ষৰ মূৰত লগাই দিলে, ছাগলীৰ মূৰ কৰি দিলে। এতিয়া তেওঁলোকৰ যেতিয়ালৈকে শ্বাস আছে তেতিয়ালৈকে ভগৱানে তেওঁলোকক ইমান লাভ দিব পাৰে। পাছত কি দেখিলে? সেই পাৰ্বতীক তাতে জ্বলি থকা দেখা পালে। ভগৱান শিৱৰ মনত মোহৰ সাগৰ ভৰি পৰিল। এটা সময়তো মুখ ঘূৰাই শুই আছিলে, আৰু এতিয়া সেই জ্বলি যোৱা কংকালক উঠাই বুকুত সাৱটি ধৰিলে। আৰু পাৰ্বতী 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 বুলি পাগলৰ দৰে ঘূৰিবলৈ ধৰিলে জংঘলত। গা পা নুধুলে। কোৱা হয় যে 10,000 বছৰ এনেকৈয়ে ঘূৰি ফুৰিলে। আৰু সেই অস্থিপিঞ্জৰক বুকুতে সাৱটি ৰাখিছিলে পাৰ্বতী ভাবি। কোৱা হয় যে বিষ্ণু ভগৱানে দেখিলে যে এওঁটো একেবাৰে মোহৰ মাজত পাগল হৈ পৰিছে। কোৱা হয় সুদৰ্শন চক্ৰৰে সেই অস্থিপিঞ্জৰক, অৰ্থাৎ পাৰ্বতীৰ সেই বডিৰ হাড়ক সুদৰ্শন চক্ৰৰে ছিন্ন ভিন্ন কৰি দিলে। কয় যে য'ত চকু পৰিলে তাত নেনা দেৱী, য'ত শৰীৰ পৰিলে তাত বিষ্ণু দেৱী, য'ত জিভা পৰিলে তাত জ্বালা দেৱী মন্দিৰৰ স্থাপনা হৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, যেনেকৈ বৈষ্ণুদেৱীৰ মন্দিৰ, জ্বালা দেৱীৰ মন্দিৰ, আৰু যেনেকৈ নেনা দেৱীৰ মন্দিৰ, এই যিবোৰ মন্দিৰ আছিলে সেইবোৰ স্মৃতিসূচক হয়। এইবোৰ স্মৃতিসূচক বনোৱা হৈছিল যাতে যি ইতিহাস আছে পুৰাণত আহি থকা দিনত কোনেও যাতে ইয়াক মিছা বুলি কৈ নিদিয়ে। সেয়েহে ইয়াক স্মৃতিসূচক বনোৱা হৈছিলে সৰু সৰু মন্দিৰত, আৰু তাত পূজাৰী বহাই দিয়া হৈছিল। ওচৰ পাজৰৰ মানুহৰ দ্বাৰা এক ধন একত্ৰিত কৰি এওঁলোকক তাত এক চাকৰিৰ দৰে তেওঁলোকক এৰি দিয়া হৈছিল।
যে তোমালোকে ইয়ালৈ অহা সকলক যি দৰ্শনাৰ্থী আহিব তেওঁলোকক ইতিহাসৰ বিষয়ে ক'বা যে এই মন্দিৰ এনেকৈ উৎপত্তি হ'ল, মাত্ৰ ইমানেই কাম আছিল সেই পূজাৰীসকলৰ। পাছত সময় পৰিৱৰ্তন হ'ল, তেওঁলোকক মানুহে টকা দিয়া বন্ধ কৰি দিলে। তেতিয়া তেওঁ তাতে দান দক্ষিণা আৰম্ভ কৰি দিলে যে আহিছে যেতিয়া দানো কৰা। আৰু এনেকৈ প্ৰজন্মৰ পিছত প্ৰজন্ম চলি থাকি তাত এই প্ৰকাৰে দক্ষিণাৰ এই ৰীতি এক নিয়ম বনি গ'ল। বাস্তৱত মাত্ৰ ইমানেই কাম আছিল, তাত এনেধৰণৰ ঘটনা ঘটিছিল। যেনেকৈ পুণ্যাত্মাসকল আমি আগবাঢ়ো এই কথা সম্পূৰ্ণ কৰোঁ। এতিয়া প্ৰসংগ চলি আছে কি বললেন কৰোঁ যেনেকৈ আমি শ্ৰী ব্ৰহ্মাজী, শ্ৰী বিষ্ণুজী, শ্ৰী শিৱজীৰ পূজা কৰোঁ, এইসকল ভগৱানৰ স্থিতি এই জ্ঞানেৰে গম পোৱা যাব। এতিয়া কি হয় যে যেতিয়া ভগৱান শিৱই দেখিলে যে অস্থিপিঞ্জৰো নাই তেওঁৰ লগত, পাছত তেওঁৰ মোহ ভংগ হ'ল। মোহ ভংগ হ'লত তেওঁ ভাবিলে যে এই অৱস্থা মোৰ কি কাৰণত হ'ল। তেওঁ নিজে ভাবি চিন্তি ইয়াৰ কাৰণ বিচাৰি উলিয়ালে যে মই বিবাহ কৰিলোঁ আৰু পত্নীক বিশ্বাস কৰিলোঁ, আৰু সেই পত্নীয়ে মোৰ লগত বিশ্বাসঘাত কৰিলে। মোৰ পিছেৰে গৈ পৰপুৰুষৰ লগত কথা পাতিলে আৰু অন্য ৰূপ ধাৰণ কৰিলে, আৰু বহুত কৰিব পাৰিলে হয়, যি কাৰণত তেওঁ অসন্তুষ্ট হৈ গ'ল আৰু কথা বতৰা বন্ধ কৰি দিলে যে মই তোমাৰ ওপৰত বহুত বিশ্বাস ৰাখিছিলোঁ, কিন্তু তুমি বিশ্বাসঘাতকহে ওলালা। এতিয়া মই কাৰ ওপৰত বিশ্বাস কৰিম? এই নিষ্কৰ্ষৰে ভগৱান শিৱই ভাবিলে যে মই বিবাহ কৰিছিলোঁ, ফলত পত্নী মোহ হৈছিল আৰু পত্নী বিশ্বাসঘাতক ওলালে। এতিয়া এনেকুৱা যতন কৰিম যে মোৰ ভিতৰত এই দেহত বাসনা সমাপ্ত হৈ যায়, যাৰ কাৰণে মোৰ বিবাহৰ আৱশ্যকতা হৈছিল। এতিয়া প্ৰসংগ চলি আছে भजन करो उस रबदा जो दाता है कुल सबका। যেনেকৈ আমি শ্ৰী ব্ৰহ্মাজী, শ্ৰী বিষ্ণুজী, শ্ৰী শিৱজীৰ পূজা কৰোঁ, তেতিয়া এই ভগৱানৰ স্থিতি এই জ্ঞানেৰে জনা যায়। এতিয়া কি হয় যে যেতিয়া ভগৱান শিৱই দেখিলে যে অস্থিপিঞ্জৰ নাথাকিলে তোমাৰ লগত, তেতিয়া তেওঁৰ মোহ ভংগ হ'ল। মোহ ভংগ হোৱাত তেওঁ ভাবিলে যে মোৰ এনেকুৱা অৱস্থা কি কাৰণত হ'ল। তেওঁ নিজৰ বিবেকেৰে এয়া বিবেচনা কৰিলে আৰু ইয়াৰ কাৰণ বিচাৰিলে যে মই বিয়া কৰালোঁ আৰু পত্নীক বিশ্বাস কৰিলোঁ, আৰু মোৰ পত্নীয়ে মোৰ লগত বিশ্বাসঘাতকতা কৰিলে। মোৰ পৰা লুকাই গৈ তেওঁ এজন আন পুৰুষৰ সৈতে কথা পাতিলে আৰু অন্য ৰূপ ধাৰণ কৰিলে। এই বহুতো কিবা কিবি কৰিব পাৰিলে হয়, যি কাৰণত তেওঁ অসন্তুষ্ট হ'ল আৰু কথা বতৰা বন্ধ কৰিলে যে মই তোমাৰ ওপৰত বহুত বিশ্বাস কৰিছিলোঁ আৰু তুমিও বিশ্বাসঘাতক ওলালা, তেন্তে মই কাক বিশ্বাস কৰিম? এই নিষ্কৰ্ষৰে ভগৱান শিৱই ভাবিলে যে মই বিয়া পাতিছিলোঁ, সেইবাবে পত্নীৰ মোহ হ'ল, পত্নী বিশ্বাসঘাতক ওলাল। এতিয়া এনে যতন কৰোঁ যে মোৰ ভিতৰৰ সকলো কাম বাসনা সমাপ্ত হৈ যায়, যি কাৰণত মোৰ বিবাহৰ আৱশ্যকতা হ'ল। ইয়াৰ মূল নাশ কৰিবলৈ বাসনাৰ ভগৱান শিৱই কোৱা হয় ৮৮,০০০ বৰ্ষলৈকে ঘোৰ তপ কৰিলে, আৰু কোৱা হয় এই কালে এয়া বিচাৰে যে কোনেও ইয়াত কোনো প্ৰাণী বিবাহ অবিহনে নাথাকে, অৰ্থাৎ বাসনাৰ কোনেও যাতে কণ্ট্ৰল নকৰে। যদি ইয়াত আকৌ ৰিৱাজ হৈ যায় আৰু সন্তান উৎপত্তি নকৰে, সন্তান উৎপত্তি নকৰিলে মই খাম কেনেকৈ? আমিতো তেওঁৰ কেৱল ছাগলী হয় কালৰ। সেয়েহে তেওঁৰ পূৰ্ণ প্ৰয়াস থাকে, সম্পূৰ্ণ প্ৰয়াস থাকে যে কোনো প্ৰাণীয়েই বাসনাৰহিত হৈ নাযায়। এতিয়া তেওঁ কি কৰিলে? কামদেৱক এজন পুৰুষ ৰূপত তৈয়াৰ কৰি তালৈ পঠাই দিলে। এতিয়া পুণ্যাত্মাসকল যেনেকৈ অল আউট থাকে, অল আউটক ক'ৰবাত লগাই দিয়া হয় ঘৰৰ কোনো কোঠালিত, তেতিয়া তাতে মহে ঘূৰিবলৈ আৰম্ভ কৰি দিয়ে, ভাৰসাম্য হেৰুৱাই পেলাই পৰিবলৈ ধৰে। সিহঁতৰ দ্বাৰা সম্ভৱ নহয় সেয়া। এনেকুৱা এক দ্বীপ আছে, তেওঁৰ ভিতৰত এই গুণ বিশেষভাৱে ভৰাই ৰাখিছিল কালে, আৰু গৈ তাত বহাই দিলে তেওঁৰ ওচৰে পাজৰে।
আৰু তেওঁৰ কাৰণেও ভগৱান শিৱত কোনো ব্যৱধান দেখা নগ'ল। তেওঁ তপস্যা কৰিয়েই থাকিলে। পাছত তেওঁ কামদেৱে তেওঁৰ পত্নীৰ নাম ৰতি আছিল, তেওঁক পঠালে। তেওঁ বহুত সুন্দৰী আছিল। ভগৱান শিৱৰ সন্মুখত নৃত্য কৰিব ধৰিলে। তেওঁ গোটেই সকলো কৰিলে, কিন্তু ভগৱান শিৱৰ ওপৰত কোনো প্ৰতিক্ৰিয়া নহ'ল। ইমান দূৰলৈকে কোৱা হয় যে ভগৱান শিৱই নিজৰ তৃতীয় নেত্ৰ খুলি কামদেৱক তাতেই নাশ কৰি দিলে, ভস্ম কৰি দিলে। গতিকে এই সকলোবিলাক কালৰ জাল হয়, যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও বুজিব পৰা নাছিল। ভগৱান শিৱই ভাবি ল'লে যে মই এতিয়া বাসনাৰহিত হৈ গ'লো, এতিয়া নাথাকিব বাঁহ না বাজিব বাঁহী, এনেকুৱা কাম কৰি দিলো। তাৰ পৰা ওলাই গ'ল, নিজে আৰামত বিচৰণ কৰিবলৈ ধৰিলে, ঘূৰি ফুৰিবলৈ ধৰিলে, উঠে বহে আৰামেৰে থাকে। এতিয়া কালে ভাবিলে যে এইটোতো বেয়া কথা হ'ব। এতিয়া আনফালে চাই দেখিলে যে এনেকৈ যদি আকৌ বহি যায় হঠ যোগ কৰিবলৈ, এইটোতো কথা ভাল নহ'ব। যদি বেলেগৰো এনেকুৱা ৰুচি হৈ যায় যে আমিও ভগৱান শিৱৰ দৰে এনে বাসনা ৰহিত হ'ম, কিয়নো সকলো ঋষি মহৰ্ষি যেতিয়া সাধনাৰ ফালে যায়, এই 5টা বিকাৰ তেওঁলোকৰ কোচত আহি বহে, প্ৰথমতকৈ অধিক প্ৰভাৱিত হৈ পৰে। তেতিয়া সকলোৱে এয়া চেষ্টা কৰিলে যে যিকোনো প্ৰকাৰে প্ৰথমতে এই ৰাক্ষসবোৰৰ নাশ কৰোঁ আৰু পাছত ভক্তি কৰোঁ। যদি এয়াও কালৰেই জাল আছিল, বিনা জ্ঞানেৰে আৰম্ভ কৰিলে। এতিয়া প্ৰথমতে আমি ভগৱান শিৱৰ কথা সম্পূৰ্ণ কৰোঁ, পাছত এই ঋষিসকলৰ কথা ক'ম। এতিয়া কি হ'ল, এতিয়া কালে ব্ৰহ্মই ভাবিলে এনেকৈ আৰু ব্যক্তিয়ে ভাবিব ধৰিব, ঋষি মহৰ্ষি ভগৱান শিৱইতো কৰি দিলে কাম, এওঁতো বাসনা ৰহিত হৈ পৰিল আৰু আমি পিছ পৰি ৰৈ গ'লো। এতিয়া গৈ সমাধি লোৱাৰ আগতে আমিও কৰি দিওঁ আমাৰ কাম। কিছুদিনৰ পাছত শিৱৰ ভিতৰত প্ৰেৰণা ভৰি দিলে কালে, যে শুনিছো আমি যে যেতিয়া সাগৰ মন্থন কৰা হৈছিল, সেই সময়ত বিষ ওলাইছিল। সেই বিহক মই পান কৰি লৈছিলো, পি খাইছিলো, যাৰ ফলত মই অচেতন হৈ পৰিছিলো। আৰু যে কোৱা হয় যে তাৰ পৰা অমৃত ওলাইছিলে আৰু মধু ওলাইছিলে, দাৰু মদিৰা 2 কলহ ওলাইছিলে। অসুৰসকলে অমৃতৰ কলহ উঠাই লৈছিলে, আৰু অসুৰে যদি অমৃত খালে হয় তেনেহ'লে অমৰ হৈ গ'ল হয়। সেয়েহে ভগৱান বিষ্ণুৱে এক মোহিনী ৰূপ ধাৰণ কৰি এজনী স্ত্ৰীৰ অসুৰসকলৰ মাজত গৈ ডান্স কৰিছিলে। কোৱা হয় বহুত সুন্দৰী আছিল। সেই মোহিনী ৰূপত ভগৱানক বহুত সুন্দৰ লাগিছিল আৰু অসুৰ মোহিত হৈ পৰিছিলে। অসুৰৰ পৰা তেওঁ অমৃতৰ কলহ মূৰত ৰাখি ডান্স কৰি কৰি তেওঁলোকক ব্যাকুল কৰি দিছিলে। সেই কলহ আনফালে ৰাখি দিছিল আৰু মদিৰাৰ কলহ এটা মূৰত লৈ আকৌ সিহঁতক দি দিছিলে। এতিয়া সেই সময়ত ভগৱান বিষ্ণুক কোৱা হৈছিল মোহিনী ৰূপত বহুত সুন্দৰ লাগিছিলে। এতিয়া ভগৱান শংকৰৰ মনত আহিল যে ভগৱান বিষ্ণুৰ ওচৰলৈ যাওঁ। তেওঁ অকলশৰীয়া হৈ পৰিছিলে, না পাৰ্বতী লগত আছিল। গতিকে তালৈকে গৈ কথা বতৰা পাতো আৰু তেওঁৰ সেই ৰূপ দৰ্শন কৰোঁ। এতিয়া মই সুস্থ মগজুত আছো, মই সেই ৰূপৰ কথা সুধিম, কেনে ৰূপ আছিল এবাৰ বনাই দেখুৱাওক। এই উদ্দেশ্যেৰে ভগৱান শিৱ আহি গ'ল বিষ্ণুজীৰ লোকত আৰু তেওঁ আহি কোঠা এটাত বহি পৰিলে। তেওঁৰ গেষ্ট ৰুমত আহি বহিলে। বিষ্ণুৱে গম পাই ভিতৰৰ পৰা আহিলে, কুশল মংগল হ'ল। কিছু সময় পাছত ভগৱান শিৱই নিজৰ উদ্দেশ্য ব্যক্ত কৰিলে, প্ৰকট কৰিলে যে মই এই উদ্দেশ্যেৰে আহিছো। মই শুনিছো যে আপুনি সাগৰ মন্থনৰ সময়ত এগৰাকী বহুত সুন্দৰী মোহিনী ৰূপ বনাইছিল। ভগৱান মই চাব নোৱাৰিলো, আজি কৃপা কৰি মোক সেই ৰূপ বনাই দেখুৱাওক। ভগৱান বিষ্ণুৱে হাঁহিব ধৰিলে যে হে ভোলেনাথ, সেয়াতো কোনো চাৰ্কামষ্টেঞ্চ আছিলে আৰু সেই ৰূপ বনাবলগীয়া হৈছিল। আপুনি কৈছে মোহিনী ৰূপ বনোৱা, ইয়াৰ কিবা কথা হৈছে নেকি? মোৰ লাজ লাগিব। এতিয়া ভগৱান শিৱই ক'ব ধৰিলে যে যেতিয়ালৈকে আপুনি মোক সেই ৰূপ বনাই নেদেখায় তেতিয়ালৈকে মই ইয়াৰ পৰা নাযাওঁ, মই ইয়াতেই বহি পৰিম। আৰু বহি পৰিলে তেওঁৰ দুৱাৰৰ সন্মুখত, পাৰ্কত, বাগিচাত।
হঠযোগ কৰি ভগৱান বিষ্ণুৱে ভাবিলে যে ৮৮,০০০ বছৰটো তেওঁ এনেকৈ বহিয়ে পাৰ কৰিলে, আৰু এতিয়া সি ইয়াত বহি পৰিছে, নুঠিবই চাগে। ইয়াৰ পৰা পিছা এৰিবলৈ ভগৱান বিষ্ণুৱে ক'লে, তাত এনেকৈ কৈছিল যে এনেকুৱা নহ'ব, মোৰ লাজ লাগে, মই এনেকুৱা কৰিব নোৱাৰো, এনেকৈ কৈ ঘৰৰ ভিতৰলৈ সোমাই গ'ল, মহললৈ। তাৰ পৰা অন্তৰ্ধান হৈ, আৰু সেই বাগিচাৰ ওচৰতেই ভগৱান বিষ্ণুৰ বাগিচা আছিল, সেই ৰেষ্টুৰেণ্টত, তাত কিছু দূৰত এজনী সুন্দৰী ছোৱালীৰ ৰূপ ধাৰণ কৰিলে। আৰু ভগৱান শিৱৰ দৃষ্টি যেতিয়া পৰিল, ভগৱান শিৱ উঠি যাবলৈ ধৰিলে, আৰু সেই মোহিনী ৰূপ আগে আগে যাবলৈ ধৰিলে, আৰু পিছে পিছে ভগৱানেও স্পীডত যাব ধৰিলে। এতিয়া দুয়োজনে তীব্ৰ বেগেৰে যাব ধৰিলে, আৰু তেওঁ কেতিয়াবা বৃক্ষৰ ইফালে হৈ যায় আৰু কেতিয়াবা সিফালে, আৰু তেতিয়াই ভগৱান শিৱই গৈ তেওঁৰ হাতত ধৰিলে। প্ৰথমে ভগৱান শংকৰে সুধি আছিল বিষ্ণুজীক, মোহিনীৰ এনেকুৱা কি ৰূপ আছিল যে সকলোকে পাগল বনাই দিছিলে? অসুৰসকলৰো জ্ঞান নাথাকিল আৰু তেওঁ কলহো সলনি কৰি দিছিল, তেনেকুৱা কেতিয়াবা হ'ব পাৰে নেকি, এনেকৈ কৈ আছিলে। যেতিয়া তেওঁ দেখিলে ভগৱান শিৱটো চিধা গৈ আছিলে, ছোৱালীজনী এনেকৈ একা বেকাকৈ গৈ আছিলে, ডালিৰ পৰা কাঁইটৰ পৰা বাচি বাচি, আৰু ভগৱান শিৱ এনেকৈ কাঁইটৰে গৈ আছিল বাইপাছ, আৰু গৈ সেই যুৱতীৰ হাতত ধৰিলে। যেতিয়াই তেওঁ হাতত ধৰিলে, সেই সময়তে ভগৱান বিষ্ণুজী নিজ ৰূপত থিয় হৈ গ'ল আৰু হাঁহিব ধৰিলে, আৰু ভোলানাথক ইমান সহজতেই তেওঁ মূৰ্খ বনাই দিলে। তেওঁ কাঁইটৰ ফালে মন নিদিও আগুৱাই গৈ আছিলে, আৰু সিফালৰ পৰা বাসনা আঁতৰাবলৈ তেওঁ ৮৮,০০০ বছৰ বহি আছিল। কলৈ গ'ল তোমাৰ সেই সাধনা? এই বিষয়ত পৰমেশ্বৰ কবিৰদেৱে কয়, जैसे अग्न काष्ठ के माही है व्यापक पर दिखे नाही, ऐसे कामदेव पर चंडा व्यापक सकल दीप नो खंडा। যেনেকৈ অগ্নিপিণ্ডৰ ভিতৰত খৰিত বিদ্যমান থাকে কিন্তু দেখা নাপাওঁ, এনেকৈ এই বাসনা আপোনালোক প্ৰত্যেক প্ৰাণীৰ ভিতৰত বিদ্যমান থাকে, আৰু যেতিয়াই ই অলপমান ক'ৰবাৰ পৰা আশা পাই জুই জ্বলিবলৈ ধৰে, পৰমেশ্বৰে কয়, যি সাধনাত তুমি কৰি আছা, ইয়াৰ আধাৰেৰে विकार मरे मत जानियो, जैसे भूबल में आग। যেনেকৈ গোচা থাকে উপলে, অথবা কোনো জুইৰ যি খৰিত জ্বলি যায়, বাকী ৰৈ যায়, তাক এঙাৰ বুলি কোৱা হয়। সেই এঙাৰক ছাইত দবাই দিয়া হয়, আৰু কিছু ঘণ্টা পাছত সেই ছাইক ওপৰৰ পৰা এনেকুৱা লাগে যে সেয়া একেবাৰে শান্ত হৈ গ'ল। ইয়াত কোনো শীত নাথাকে, কোনো গৰম নাথাকে, আৰু ইয়াত যেতিয়া উলিওৱা হয়, তেতিয়া সেই জুই, সেই খৰি প্ৰথমতকৈ অধিক গৰম হয়, জ্বলি থকা পোৱা যায়। সেই কয়লা, ইয়াত পৰমাত্মাই কয়, যি সাধনা তুমি কৰা, এয়া ব্যৰ্থ প্ৰয়াস কৰি আছা। विकार मरे मत जानियो, जो भूबल में आग। এয়া কিছুদিনলৈ শান্ত হৈ যায়, আৰু যেতিয়াই সময় আহে তেতিয়াই লগে লগে ই এজ ইট ইজ হৈ যায়। ইয়াৰ নীতি কৈছে পৰমাত্মাই, যি আমি সাধনা কৰি আছো আৰু জ্ঞান আধাৰেৰে এই যি আপোনাৰ বিকাৰ আছিলে সেয়া শান্ত হৈ যাব, আৰু লাহে লাহে এইবোৰ নৰ্মেলাইজ হৈ যাব। শেষ নহ'ব, কিন্তু নৰ্মেলাইজ হৈ যাব, আৰু জ্ঞানৰ ৰছেৰে ইয়াক বান্ধি দিয়া হ'ব। পাছত এয়া লৰিব নোৱাৰিব। এতিয়া যিমানেই চঞ্চল পশু হওক, যিমানেই ভালকৈ ৰছীৰে বান্ধি নিদিয়ক, সি কৰিয়ে থাকিব ফু ফু। নিজৰো কিছু অলপ ব্ৰেঞ্চ থাকে, ইয়াৰ তেওঁ হানি কৰিব নোৱাৰে। এনেকৈ এই পৰমাত্মাৰ জ্ঞানেৰে আৰু এই ভক্তিৰ শক্তিৰে আৰু এনেকুৱা কণ্ডেম হৈ যাব, এওঁ আবোল তাবোল ক'ব, মনৰ অভ্যাস হয়, কিয়নো 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়, কিন্তু এই জ্ঞানৰূপী ৰছীৰে ইমান টানকৈ বান্ধি দিয়া হয়, তেওঁ নিজৰ মৰ্যাদাক চেৰাই যাব নোৱাৰিব। এতিয়া প্ৰসংগ চলি আছে যে আমি যি ভগৱানৰ ভক্তি কৰিব বিচাৰিছিলো আৰু যাক আমি সুখী মানিছিলো,
তেওঁলোকৰ এনে অৱস্থা হয়। আৰু যিবোৰ মন্দিৰত গৈ আমি পূজা কৰিছিলোঁ, সেই স্থান কি আছিলে? এতিয়া তত্ত্বজ্ঞানৰ এই ৰশ্মিৰে এতিয়া আমাৰ জ্ঞান হৈছে। এতিয়া যেনেকৈ যিকোনো এজন সাধক হয়, কিয়নো এই আত্মা যেতিয়াৰ পৰা ভগৱানৰ পৰা বিচ্ছিন্ন হ'ল, কিছু সময়ৰ পাছতেই তেওঁৰ আৱশ্যকতা উপলব্ধি হ'ল। আৰু ইয়াৰ পিছত সেই দিনাৰ পৰাই প্ৰয়াসৰত হৈ আছে, প্ৰয়াসশীল হয় যে মই সেই পৰমাত্মাক, সেই সুখক পাওঁ যাক মই এৰি আহিছিলোঁ। তেতিয়া এই মিছা সুখক এই কালে আধাৰ বুলি ক'লে। कबीर साहब कहते हैं झूठे सुख को सुख कहे, ये मान रहा मन मोदे, ये सकलत बिना काल का भाई कुछ मुख में कुछ गोद। এই মিছা সুখক সুখ বুলি কয়। মিছা সুখ কি হয়? পুত্ৰ হ'ব, পুত্ৰী হ'ব, এখন কাৰ হ'ব, এটা ঘৰ থাকিব, আৰু আকৌ কোনো পোষ্ট পালে, অথবা কোনো উচ্চ অধিকাৰী হৈ গ'লে, অথবা কোনো MLA, MP, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী হৈ যাওঁ, এইবোৰ আশা থাকে। এতিয়া পৰমাত্মাই কয়, ইয়াত 21 ব্ৰহ্মাণ্ডত যি ধৰণে তুমি সুখ বিচাৰি আছা, সেয়া সুখ নহয়। আৰু সুখ কেনেকুৱা হয়? যিবোৰ বস্তু তুমি সংগ্ৰহ কৰি প্ৰাপ্ত কৰাৰ ইচ্ছাৰে আৰু সংগ্ৰহ কৰা, এইবোৰ সুখদায়ক নহয়। নিৰ্ধনে ভাবে ধনৱান সুখী, ধনৱানৰ সপোনতো সুখ নাই। তেওঁলোকৰ বহুত ডাঙৰ ব্যৱসায় থাকে, ঠিক নাই ক'ত লোকচান হৈ আছে, ক'ত লাভ হৈ আছে। দিনে ৰাতিয়ে সেই চিন্তাতে, সেই টেনচনতে শুই পৰে, টোপনিও নাহে, আকৌ উঠি যায়। এতিয়া ধনৱানে ভাবে যে এই ৰজাসকল সুখী হয়, মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, MLA, MP, এওঁলোকৰ সপোনতো সুখ নাই। কিয়নো যিসকল MLA বা MP হয়, তেওঁলোক বহুত ব্যক্তিৰ প্ৰতিনিধি হয়, আৰু কোনোবা নহয় কোনোবাই তেওঁৰ হাতত ধৰিয়েই থাকে যে মোৰ কামটো কৰি দিয়ক বলক। দিনত যদি 100জন ব্যক্তি যায়, তেনেহ'লে 100টা মিছা কথা ক'ব লাগিব। তেওঁ ইমান কাৰ কাম কৰি দিব? আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ, ছাৰ কি নাম আপোনাৰ? মোৰ নাম VP সিং। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই জাগিৰপুৰ লুধিয়ানাৰ বাসিন্দা হয়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই আগতে বজৰংবলীৰ পূজা কৰিছিলোঁ। কেইদিনমান বজৰংবলীৰ পূজা কৰি কৰি তেওঁক এৰি আকৌ শংকৰ ভগৱানৰ পূজা কৰাত লাগিছিলোঁ। আকৌ শংকৰ ভগৱানৰ পূজা কৰি কৰি মই অমৰনাথলৈকে গ'লোঁ। অমৰনাথো গৈ আহিলোঁ শংকৰ ভগৱানৰ। সেইদিনাই মই সিদ্ধান্ত ল'লোঁ যে যিদিনাই মই মৰিম, শংকৰ ভগৱানৰ শৰণত মই অমৰনাথ গৈহে মৰিম। সকলোকে পূজা কৰিছিলোঁ, কিন্তু পূজা কৰি কৰি মই এইটো স্থান পালোঁ যে দিনে প্ৰতিদিনে মোৰ শৰীৰটো বেয়া হ'বলৈ ধৰিলে আৰু সকলোবোৰ শেষ হ'বলৈ ধৰিলে। এবাৰ কি হ'ল যে এবাৰ মই বেমাৰত পৰিলোঁ। তেতিয়া বেমাৰত কেনেকৈ পৰিলোঁ? মোৰ হাইড্ৰষ্টিলৰ অপাৰেশ্যন হৈছিলে। হাইড্ৰষ্টিলৰ অপাৰেশ্যন ঠিক হ'ল, এদিন মোৰ জ্বৰ হ'ল, তাৰ দ্বিতীয় দিনা একেবাৰে চেল ডাউন হৈ গ'ল। চেল ডাউন ইমানেই হৈ গ'ল, 1 লাখ বাছিল। 1 লাখৰ পাছত মোক পানী দিয়া হ'ল। পানী দিয়াৰ পাছত মোৰ দিনে প্ৰতিদিনে চেল ডাউন হ'ব ধৰিল, আৰু শেষত মোৰ 4000 চেলহে বাছিল। 4000 চেলৰ ভিতৰত ডক্টৰে কৈছে 4000 চেলত কোনো জীয়াই নাথাকে। ছাৰ আপুনি দেৱী দেৱতাসকলৰ পূজা কৰিছিলে, ভগৱান শিৱৰ ওপৰত আপোনাৰ দৃঢ় আস্থা আছিলে, গতিকে ছাৰ সেই পূজা এৰি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মই আগতে ল'ৰা ছোৱালীক পঢ়াইছিলোঁ, গতিকে মোৰ ওচৰত এজন ভগত আহিছিলে, দুৰ্গেশ দাস নাম আছিলে। তেওঁ মোক ক'লে যে আপুনি মোৰ ছোৱালীজনীক পঢ়াওক। মই ক'লোঁ মোৰ লগত সময় নাই। তেতিয়া তেওঁ ক'লে 10 বজাত ৰাতি পঢ়াওক। মই ক'লোঁ সময়ে নাই, 10 বজাত মই ডিউটিৰ পৰা আহোঁহে। তেতিয়া ক'লে কিমান পইচা ল'ব? মই ক'লোঁ যে যিমানেই পইচা নিদিয়ক কিয় নোৱাৰিম পঢ়াব। তেতিয়া ক'লে যে মই আপোনাক 5000 টকা টিউশ্যন ফিজ দিম, পঢ়াবনে মোৰ ছোৱালীজনীক? তেতিয়া ক'লোঁ যে 5000 বাদ দিয়া, 50000 টকা দিলেও মই তোমাৰ ছোৱালীজনীক নপঢ়াওঁ। দ্বিতীয় দিনাখন যেতিয়া ডিউটিৰ পৰা মই আহিলোঁ, 2-3জন তাত যি বহি আছিলে তাতে তেওঁৰো ছোৱালীজনী আহি গ'ল। মই ক'লোঁ যে ছোৱালীজনীকতো মই প্ৰথমেই কৈছিলোঁ নপঢ়াওঁ বুলি, তেন্তে ছোৱালীজনী আহিল কিয়? মই মোৰ মানুহজনীক, মোৰ ৱাইফক
বহুত ধমক দিলোঁ আৰু ক'লোঁ যে এই ছোৱালীজনী আমাৰ ঘৰত আহিব নালাগে। ল'ৰা ছোৱালী মই নপঢ়াওঁ, পঢ়াই মোৰ ইচ্ছা নোহোৱা হৈ গৈছে, গতিকে মই কাকোৱে নপঢ়াওঁ। গতিকে সেইদিনাখনতো মই সেই ছোৱালীজনীক খেদি দিলোঁ। দ্বিতীয় দিনাখন আকৌ আহি গ'ল সেই ছোৱালীজনী। মই ক'লোঁ যে আজি এই ছোৱালীজনী কিয় আহিছে? তেতিয়া ক'লে যে তাইৰ দেউতাক গেটত আছে। মই ক'লোঁ যে খবৰদাৰ, তাইৰ বাপেকক ভিতৰলৈ আহিব নিদিবা। যদি তাইৰ দেউতাক ভিতৰলৈ আহি যায়, সকলোকে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিম। তেতিয়া তেওঁ সেই ছোৱালীজনীক ক'লে যে ছুটি হৈ গ'ল, যোৱা, হৈ গ'ল, ক্লাছ শেষ। সেই ছোৱালীজনী গ'ল আৰু তাই এখন কিতাপ লৈ আহিলে। মই সুধিলোঁ যে এতিয়া তুমি কি কৰিবলৈ আহিছা? ছুটি হৈ গ'ল যেতিয়া, তুমি আকৌ কিয় আহিছা? তাই কয় এই কিতাপখন লওক। মই ক'লোঁ যে ধেত তেৰি, এই কিতাপ দিবলৈ আহিছে, মূৰতে মই মাৰিছোঁ। মই ক'লোঁ যে মই যি কিতাপ পঢ়োঁ পজিটিভিটিৰ কিতাপহে পঢ়োঁ, বেলেগ কিতাপটো নপঢ়োঁৱেই, তাত ৰাখি দিয়া, এইবোৰ কিতাপ লৈনো মই কি কৰিম? তাৰপিছত ক'লে সেই ছোৱালীজনীটো গুচি গ'ল। সেই কিতাপখনত মই এইটো দেখিলোঁ, জ্ঞান গংগা লিখি থোৱা আছিলে। মই মনতে ভাবিলোঁ যে জ্ঞান গংগা লিখাৰ কাৰণটো কি হ'ব পাৰে? ইয়াৰ অৰ্থ হৈছে যে ইয়াত যি জ্ঞান আছে সেয়া গংগাৰ দৰে পবিত্ৰ হ'ব। দ্বিতীয় কথাটো, কিতাপখন যেতিয়া এট্ৰেক্টিভ হৈ গ'ল, মই সেইখন খুলি চালোঁ, তেতিয়া তাত দেখিলোঁ যে তাত লিখা আছিলে কবিৰ চাহেব দেৱ। পুনৰ মই মূৰত হাতেৰে মাৰিলোঁ। মই ক'লোঁ যে হৈ গ'ল সৰ্বনাশ, এই কবিৰ দেৱেতো বাণীবোৰ উল্টাকৈ কয়। ঠিক আছে, মই মনতে ভাবিলোঁ যে যদি উল্টাকৈ বাণীবোৰ কয়, গতিকে মই কিতাপখন উল্টাকৈ পঢ়ি চাওঁ। যেতিয়া এবাৰ কিতাপখন পঢ়িলোঁ, পঢ়ি 12 বাজি গ'ল। প্ৰথম ষ্টৰী পঢ়িলোঁ ভক্তৰ, মানে যি তাত অনুভৱ লিখা থাকে সেয়া মই পঢ়িলোঁ। তাৰপাছত দ্বিতীয় অনুভৱ পঢ়িলোঁ, তেতিয়া 1 বাজিল। তাৰপাছত মই কিতাপ বন্ধ কৰিলোঁ আৰু শুই গ'লোঁ। দ্বিতীয় দিনা মই ৰাতিপুৱাই ছুটি লৈ আহিলোঁ। খানা খাই লৈ ল'ৰা ছোৱালীক মই একো নপঢ়ালোঁ, মই কিতাপ পঢ়িবলৈ লাগিলোঁ। কিতাপখন মই ওলোটাকৈ পঢ়িছিলোঁ, চিধা পঢ়া নাছিলোঁ, ওলোটাকৈ পঢ়িছিলোঁ। তাৰ পাছত কিতাপ পঢ়াৰ পাছত মোৰ এনেকুৱা হ'বলৈ আৰম্ভ হ'ল, ভিতৰি মই চট ফটাবলৈ ধৰিলোঁ। পিছত যোনে মোক কিতাপখন দিছিলে তাৰ মই কলাৰত ধৰি ল'লোঁ এনেকৈ। মই ক'লোঁ যে মই তোক শেষ কৰি দিম, তোক থাকিবলৈ নিদিওঁ। 2জন মানুহে লুধিয়ানাত থাকিব পাৰিব, হয়তো তই নহ'লে মই। ক'লে যে আচলতে কথাটো কি? মই ক'লোঁ যে এই আশ্ৰমখন য'ত আছে মোক তালৈ লৈ যা, নহ'লে 2 দিনৰ ভিতৰত মই তোক শেষ কৰি পেলাম। তেখেতে ক'লে যে এজন ল'ৰাক পঠিয়ালে, ইমান সৰু ল'ৰা আছিলে, তাক ক'লে যে এওঁৰ লগত গুচি যা। সেই ল'ৰাটোৰ মই কলাৰত ধৰিলোঁ। মই ক'লোঁ যদি মোক আশ্ৰমলৈকে তই লৈ যাওঁ তেনেহ'লে ঠিকে আছে, নহ'লে কিন্তু মই কেৰাতে জানো, তোক মই ইয়াতে শেষ কৰি দিম। ক'লে মই পোৱাই দিম। যেতিয়া তালৈকে গ'লোঁ, তাৰ সৌন্দৰ্যতা দেখিলোঁ, সতলোক আশ্ৰম বৰবালাৰ। আজিলৈকেতো মই এনেকুৱা সৌন্দৰ্যতা মোৰ জীৱনত মই ক'তোৱে দেখা নাই। তাৰ যি মান সন্মান ইজ্জত, খোৱা পিন্ধাৰ ঢং, উঠা বহাৰ ঢং, থকাৰ ঢং, আজিলৈকে না মোৰ ঘৰত দেখিছোঁ, না মোৰ শহুৰৰ ঘৰত দেখিছোঁ, ক'তোৱে দেখা নাই। তাতে নাম দান লৈ মই উভতি আকৌ গুচি আহিলোঁ। যেতিয়া উভতি আহিলোঁ, মোৰ লগত এটা ল'ৰাও গৈছিলে, সৰু ল'ৰা আছিলে, সেই ল'ৰাটোও মোৰ লগত গুচি আহিলে। সেই ল'ৰাটোৱে ক'বলৈ ধৰিলে, তাত দেখোন হালোৱা খাবলৈ পাওঁ, পুৰি খাবলৈ পাওঁ, চাউলো খাবলৈ পাওঁ, ক্ষীৰো খাবলৈ পাওঁ। ইমান 10 দিনৰ ভিতৰত সেই ল'ৰাটোৱে ইমান মটিভেশ্যন আমাৰ ভিতৰত ভৰাই দিলে, আমাৰ সম্পূৰ্ণ পৰিয়ালে গৈ তাত নামদান লৈ ল'লে। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 12/6/2014 মই নামদান লৈছিলোঁ। ছাৰ, মই জানিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ কোনবোৰ কথাত প্ৰভাৱিত হ'ল? আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানৰ পৰা প্ৰভাৱিত হ'লনে, নে তেওঁৰ আশ্ৰমৰ সুবিধাবোৰৰ পৰা? নহয়, মই যিখন কিতাপ পঢ়িছিলোঁ তাত যি ভক্তসকলে লিখিছিলে, আমাৰ এইটো লাভ হ'ল, সেইটো লাভ হ'ল, মই সৰুৰ পৰা এইটোৱে বিচাৰি আছিলোঁ যে কোনটো এনেকুৱা বস্তু আছে, কোনটো এনেকুৱা মন্ত্ৰ আছে যাৰ পৰা ইমান লাভ হৈ আছে। মইতো সেই বস্তুটোৰ সন্ধানত আছিলোঁ। ছাৰ, আপুনি পুস্তকৰ মাধ্যমেৰে ভক্তসকলৰ অভিজ্ঞতাৰ কথা জানিলে, গতিকে ছাৰ মই জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ছাৰ, মোৰতো বহুত অভিজ্ঞতা আছে, মোৰতো দিন প্ৰতিদিনৰ অভিজ্ঞতা আছে। যেতিয়া মই নাম দান লৈ আহিছিলোঁ, সেই সময়ত মোৰ ব্যৱসায় চব বন্ধ হৈ আছিলে। মই পৰমাত্মাক নিবেদন জনাইছিলোঁ যে হে পৰমাত্মা, এই পৃথিৱীত আমাৰ সমান গৰীব মানুহ আজিলৈকে না কোনো জন্ম হৈছে আৰু কোনো নহয়ো। মই 15 দিনলৈকে ৰুটি নাখাইছিলোঁ, পিঁয়াজ সিজাই খাইছিলোঁ, আলু সিজাই খাইছিলোঁ। কিন্তু আপুনি কৈছিলে যে আপুনি ল'ৰা ছোৱালীক পঢ়ায়। মই পঢ়াইছিলোঁ, পইচাও আহিছিল, কিন্তু সিমানখিনি পইচা আমাৰ ঘৰলৈকে অহা নাছিলে।
কেতিয়াবা এজন ডাক্তৰক দিবলগীয়া হয়, কেতিয়াবা আনজন ডাক্তৰক দিবলগীয়া হয়। যিয়ে পইচা আহিছিলে সেই পইচা ঘৰলৈ অহাৰ আগতে ডক্তৰৰ ওচৰলৈ যাবলৈ এষ্টিমেট ৰেডি হৈ গৈছিল। তেন্তে কি লাভ পালে? ছাৰ, এইটো লাভ হ'ল, পোনপ্ৰথমে মোৰ হাইড্ৰচিলৰ অপাৰেশ্যন হৈছিল। হাইড্ৰচিল অপাৰেশ্যনৰ পাছত মোৰ 1 মাহলৈকে চিলাই কটা নাছিলে। দ্বিতীয় কথাটো হ'ল যে চিলাই যেতিয়া ভালদৰে হৈছিল তাৰ পাছত মই বেমাৰত পৰিলোঁ আৰু মোৰ শৰীৰৰ চেল ডাউন হৈ গৈছিল। চেল ইমানলৈকে ডাউন হৈ গৈছিল, এইখন হস্পিটেলতে, লুধিয়ানা কেঞ্চাৰ হস্পিটেলতে মোৰ চেল ডাউন হৈছিলে। ডাক্তৰেও কৈ দিছিলে যে ৰাতিপুৱালৈকে মানুহজন মৰি থাকিব। যেতিয়া ডক্তৰে কৈ দিলে ৰাতিপুৱালৈকে এইজন মানুহ মৰি থাকিব, তেতিয়া মোৰ মানুহজনীয়ে কন্দা কটা আৰম্ভ কৰি দিলে। মোৰ চেলৰ সংখ্যা 4000 হৈ পৰিছিল আৰু আমি 5জন ভাই ককাই, সেই 5জনৰ 4জন মৰি গৈছে। মই এজনেই আছিলোঁ যি জীয়াই আছোঁ। মই এইটোৱে ভাবি আছিলোঁ যে এতিয়া মোৰ নম্বৰো লাগি গ'ল। তেতিয়া মই গুৰুদেৱক ফোন কৰিছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক ফোন কৰিছিলোঁ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে যাৰ ওপৰত আপোনাৰ বিশ্বাস আছে, যোনে আপোনাক সহায় কৰিব পাৰে, তেওঁক প্ৰথমে ফোন কৰি লওক। 1 ঘণ্টালৈকে মই সকলোকে ফোন কৰিলোঁ। ফোনত কোনেও মোক উত্তৰ নিদিলে, বৰঞ্চ ফোনহে অফ কৰি দিলে। আকৌ সন্ত ৰামপাল মোৰ গুৰুদেৱে ক'লে যে পুত্ৰ, এতিয়া তুমি নমৰা। যেতিয়া মোক ক'লে যে পুত্ৰ তুমি নমৰা বুলি, তেতিয়া মোৰ শ্ৰীমতীয়ে কন্দা বন্ধ কৰি দিলে। তাৰ পাছত মই এতিয়ালৈকে এইটো গম নাপালোঁ যে কি হ'ল। এইখিনি মই জানো যে 1 বজাত ৰাতি এজন মানুহ আহিছিল আৰু তেওঁ চিৰিঞ্জ আনিছিল এটা আৰু ইয়াত লগাই দিছিলে। ৰাতিপুৱা হওঁতে হওঁতে ডাক্তৰ পোনপ্ৰথমে মোৰ ওচৰলৈ আহিছিল আৰু ক'লে যে এই মানুহজন জীয়াই কেনেকৈ আছে। তেতিয়া ক'লে যে জীয়াই আছে, এতিয়া দেখোন ভালেই যেন লাগিছে। কৈছে যে ৰাতিপুৱালৈকেতো এওঁ মৰিব লাগিছিলে, এখেতৰ ৰিপৰ্ট আনা। যেতিয়া আকৌ ৰিপৰ্ট অনালে, তেতিয়া তাতে মোৰ 16000 চেল দেখুৱাইছিলে। ডাক্তৰে ক'লে মোৰ পত্নী, মোৰ মানুহজনীক ক'লে যে এইফালে আহক আৰু মাতি নি সুধিলে যে আপুনি কোন দেৱী দেৱতাৰ পূজা কৰে। তেখেতে ক'লে যে মই সন্ত ৰামপালদেৱক পূজা কৰোঁ, মানুহ, তেখেত আমাৰ গুৰু হয়, তেওঁৱে দিয়াখিনিকে আমি পূজা কৰোঁ। তেতিয়া ক'লে যে তেখেত এই কাৰণেহে বাচি আছে, নহ'লে কিন্তু তেখেত নাবাচিলেহেঁতেন। যেতিয়া ইমানখিনি কথা ক'লে মোৰ চকুলৈ চকুপানী আহিব ধৰিলে আৰু মই ভাবিলোঁ যে পৰমাত্মাৰ দয়াত মই বাচি গ'লোঁ। আকৌ দ্বিতীয় পইণ্ট এইটো যে এখন গাড়ীৰ শ্ব'ৰুমত মই চকীদাৰী কৰিছিলোঁ। চকীদাৰী কৰোঁতে কি হৈছিল, এদিন মই বৰষুণৰ দিনত অকলেই ডিউটি কৰি আছিলোঁ চকীদাৰৰ, আৰু তাত কোনো আন মানুহ নাছিলে। ৰাতি বৰষুণ পৰি আছিল। ৰাতিপুৱা 7:30, 6:30 মান বজাৰ ভিতৰত জুই লাগি গ'ল। জুই কেনেকৈ লাগিল ময়ো গম নাপালোঁ, কাৰণ সেই দৰ্জাখন বন্ধ আছিল। কোনো অহা নাছিল, কোনো যোৱা নাছিল, জুই লাগি গ'ল। জুই লগাৰ বাবে কোটি টকাৰ সম্পত্তি জ্বলি ছাই হৈ গ'ল। ৰাতিপুৱা যেতিয়া মিডিয়াৰ মানুহ আহিল, পুলিচৰ মানুহ আহিল, তেতিয়া পুলিচে কৈ আছিলে যে ই নিজেই জুই লগাইছে, কাৰণ ইয়াততো কোনো অহাই নাছিলে, নহ'লে জুই কোনেনো লগাব। সকলোৱে সুধিছে তুমি জুই লগাইছা, কেনেকৈ লগাইছিলা? মই ক'লোঁ যে মই জুই লগোৱা নাই, কেনেকৈ জুই লাগিলে সেইটোও মই নাজানো। তেতিয়া মানুহে কৈ আছিলে যে এজন মানুহ অকলে আছে, জুই লাগিছে, কেনেকৈ লাগিছে সি নাজানে, ইয়াৰ অৰ্থ ইয়ে হয়, ইয়াকো জুইতে পেলাই দিয়া। 1 কোটি টকা জ্বলি গ'ল, একো ক্ষতি হোৱা নাই, ই মৰিলেও একো ক্ষতি নহয়। সকলো একমত হৈ গ'ল আৰু চাৰিওফালৰ পৰা মোক কোনোবাই কিবা ক'বলৈ ধৰিলে। মই ক'লোঁ যে আমাৰ আশ্ৰমত সন্ত ৰামপালদেৱ মহাৰাজ মালিকৰ ওচৰত মই ফোন লগালোঁ। তাৰ পৰা মোলৈ ৰিপ্লাই আহিল যে পুত্ৰ, জুই লাগিল, কোনো কথা নাই, নপলাবা, তাতেই থাকিবা, আৰু তুমি এইটো কাম কৰা। মই ক'লোঁ যে মোক মানুহে ইয়াত জিতি ক'বলৈ ধৰিছে যে এওঁক জুইত পেলাই দিয়া, এইটো কৰি দিয়া, সেইটো কৰি দিয়া। ক'লে যে তুমি নপলাবা, তুমি নিজৰ মন্ত্ৰ মাতি থাকা। যেতিয়াই মই মোৰ মন্ত্ৰ আৰম্ভ কৰিলোঁ, মানুহ তাৰ পৰা আঁতৰিব ধৰিলে। গধূলিলৈকে আঁতৰা নাছিল, গধূলি সকলোৱে নিজৰ ডিউটিৰ পৰা গৈ আছিলে। সেই সময়ত এজন ল'ৰাক মই ধৰি ল'লোঁ। মই ক'লোঁ ৰাতিপুৱাৰ পৰা মানুহে কৈ আছিলে যে ইয়াক মাৰি পেলোৱা, এইটো কৰা, সেইটো কৰা, এতিয়া মোক কিয় সোধা নাই যে জুই লাগিল কেনেকৈ? এজন ল'ৰাই মোক ক'লে যে এতিয়া তোমাক কোনেও নুসুধে জুই কেনেকৈ লাগিল। মই ক'লোঁ ইয়াৰ কাৰণ কোৱা, কিয় মোক নুসুধে? কেনেকৈ নুসুধিব? ক'লে যে সকলো 12-14টা কোঠা আছিল, সকলো বন্ধ আছিল। এতিয়া এইটো নাজানো যে যিটো কোঠাত জুই লাগিছিলে তাৰ কেমেৰাটো কেনেকৈ অন হৈ গ'ল। সেই কেমেৰাটোৱে কৈ দিলে যে বৰষুণৰ কাৰণে পানী টপ 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 পৰি আছিল আৰু তাৰ কাৰণে শ্বৰ্ট চাৰ্কিট হৈ গৈছিলে, আৰু শ্বৰ্ট চাৰ্কিটৰ কাৰণে জুই লাগি গ'ল আৰু সেইকাৰণে জ্বলি গ'ল। আৰু তাৰ পাছত মোক আকৌ কোনেও একো সোধা নাই। তৃতীয় লাভ, মোৰ
পত্নীৰ বুকুত বিষ হৈছিলে। তেওঁ আল্ট্ৰাচাউণ্ডো কৰাইছিলে। তেতিয়া কৈছিলে যে তেওঁৰ পাথৰ হৈছে। মই ক'লোঁ যে তেওঁৰ কি পাথৰ হৈছে? ঠিক আছে, আমাৰ ওচৰ পাজৰৰ ৩-৪জন মানুহকো পাথৰ থকা বুলি সেই ডক্টৰজনে কৈছিলে আৰু সকলোৰে অপাৰেশ্যন হৈছিলে। তেতিয়া মই ক'লোঁ যে নহয়, মই সন্ত ৰামপাল দেৱক মানো, তেওঁ গুৰু হয়, তেওঁ যি কয় সেইটোকে কৰিম। মই ফোন লগাই ক'লোঁ যে হে মালিক, নাতো মোৰ লগত পইচা আছে, না মই এওঁৰ ট্ৰিটমেণ্ট কৰাব পাৰিম। এইজন সন্তান আপোনাৰ হয়, আপুনিয়ে জানে, মোৰ কামটো কেৱল ভক্তি কৰাৰহে। মই মোৰ পত্নীক ক'লোঁ যে মোক 2 দিনৰ সময় দিয়া। 2 দিনৰ পাছত আমাৰ যি ৰিজাল্ট আহে, গুৰুদেৱে আমাক যেনেকৈ কয় আমি তেনেকৈ কাম কৰিম। গুৰুদেৱক ফোন কৰিলোঁ। গুৰুদেৱে আমাক ৰিপ্লাইত ক'লে যে পুত্ৰ, যিজন ডক্টৰৰ তাত যোৱা বুলি কৈছিলা আৰু পেটত পাথৰ থকা বুলি কৈছিলা, তালৈ আকৌ এবাৰ গৈ তুমি চেক কৰোৱা। দ্বিতীয় দিনা যেতিয়া 2 দিনৰ পাছত যেতিয়া মই চেক কৰাব গ'লোঁ, আমি লগতে গৈছিলোঁ। যেতিয়া মোৰ সন্মুখত চেক কৰালে তেতিয়া পাথৰ নাছিলেই। এই চমৎকাৰ হৈছে আমাৰ লগত। তৃতীয় কথা, মই মোৰ ঘৰত যেতিয়া বৰষুণ হৈছিলে, 4ৰ্থ পইণ্ট গৈ আছোঁ, যেতিয়া বৰষুণ দিছিলে চাৰিওফালৰ পৰা পানী সোমাইছিলে, ঘৰত ইমান পানী হৈ গৈছিলে। দিনটো আমি পানী এনেদৰে সিঁচি আছিলোঁ। মই এবাৰ আবেদন জনালোঁ যে হে মালিক, আমাৰতো থাকিবলৈও ঠাই শৰণ নাই। সেই 2 মাহৰ ভিতৰতে লিণ্টাৰ পৰা হ'ল, ঘৰ হৈ গ'ল। তৃতীয় কথা, যেতিয়া গৰমৰ দিন আহিছিলে, আনৰ ঘৰৰ পৰা আমি বৰফ খুজিছিলোঁ। এদিন মোৰ ছোৱালীয়ে খুজিবলৈ গ'ল যে ভাই, আমি পানী খাম বুলি ভাবিছিলোঁ, অলপ বৰফ দি দিয়ক। সেই ল'ৰাজনে পাছত কি ক'লে, আজি কাৰেণ্ট আছিল জানো, এনেকৈ ক'লে। তাৰ কিছুদিনৰ পাছতে মই মোৰ ঘৰত এটা ফ্ৰিজ লৈ আহিলোঁ। আকৌ গুৰুদেৱৰ সৎসংগ আহিছিলে সাধনা চেনেলত, সন্ত ৰামপাল দেৱৰ সৎসংগ আহিছিলে সাধনা চেনেলত। এদিন সৎসংগ নাচালে মোৰ অশান্তি লাগিছিল। যেতিয়া মই কাৰোবাৰ ঘৰত গৈছিলোঁ চাবলৈ সময়ত, তেতিয়া কৈছিলে আমাৰতো চিৰিয়েলৰ লোকচান হৈ যাব, আমাৰ চিৰিয়েলৰ লোকচান হ'ব। তেতিয়া মই আকৌ পৰমাত্মাক ক'লোঁ, যিজনে আজিলৈকে 30 বছৰৰ ভিতৰলৈকে এটা জুনজুনা কিনা নাই, আজি 32 ইঞ্চৰ মই LED কিনি চাই আছোঁ। চতুৰ্থ কথা, যেতিয়া মই অলপ যি পইচা মই উপাৰ্জন কৰিছিলোঁ, মোৰ সন্তানৰ এটা সৰু ল'ৰা আছে 10 বছৰৰ, তাৰ সৰুৰ পৰাই গোটেই শৰীৰ যি হয় হাতীৰ ছালৰ দৰে আছিল। তাক বাহিৰৰ ল'ৰা ছোৱালীয়ে এনেদৰে কয় যে হাতীৰ ছাল আহি গ'ল, হাতীৰ ছাল আহি গ'ল। তাৰ শৰীৰ এনেদৰে ফাটি যায় গোটেই শৰীৰ। তেতিয়া মই ক'লোঁ ল'ৰাটোক যে পুত্ৰ, আশ্ৰমলৈ যাম আমি, গুৰুদেৱে আশীৰ্বাদ দি আছে। ল'ৰাটোৱে ক'লে, গুৰুদেৱ মোৰ শৰীৰটো চাই লওক। গুৰুদেৱে সম্পূৰ্ণ শৰীৰ চালে, য'ত নেকি মোৰ সন্তানৰ বেমাৰ জন্মৰ পৰাই আছিল, 3 বছৰ বয়সৰ পৰাই আছিল, নিমুনিয়া হৈছিল। আৰু ডক্টৰে কৈছিলে যে ইয়াৰ নিমুনিয়া কেতিয়াও ভাল নহয়, এই বেমাৰ কেতিয়াও নাযায়। PMCH পাটনা, বিহাৰৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ হস্পিটেল, PMCHৰ ডক্টৰেও তাৰ চিকিৎসা কৰিব নোৱাৰিলে। লুধিয়ানাৰ ডেৰেচিৰ হস্পিটেল, সেইখনেও ঠিক কৰিব নোৱাৰিলে। ডাঙৰ ডাক্তৰক দেখুৱালোঁ, কিন্তু নহ'ল। তেতিয়া গুৰুদেৱে এটা কথাই ক'লে যে পুত্ৰ, যোৱা, ভক্তি কৰা, পৰমাত্মাই দয়া কৰিব। আপোনালোকে বিশ্বাস কৰক, 20 দিনৰ ভিতৰত মোৰ সন্তানৰ শৰীৰ ঠিক হৈ গ'ল, বিনা ঔষধেৰে। এইটো আমাৰ লাভ হৈছিলে। আৰু আজি পৰমাত্মাৰ দয়া, গুৰুদেৱৰ, সন্ত ৰামপাল দেৱৰ দয়াৰ বাবে ঘৰত সুখ আৰু শান্তি আছে। ছাৰ, আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে? ভগত সমাজকতো মই প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে যিকোনো প্ৰকাৰৰ কোনো ভগত ভাইৰ যিকোনো বেমাৰ হওক, আমাৰ গুৰুদেৱে কয় যে কেঞ্চাৰ হওক বা কেঞ্চাৰৰ দেউতাকেই হওক, ভক্তি কৰা, কেঞ্চাৰৰ দেউতাকো পলাই যাব। যিয়ে বেমাৰ নহওক, এতিয়াতো লাখটা প্ৰমাণ পালোঁ, যিমান চুগাৰৰ বেমাৰ আজিলৈকে হৈছে কোনো ডক্তৰে ঠিক কৰিব নোৱাৰে। সন্ত ৰামপাল দেৱ মহাৰাজৰ আশীৰ্বাদেৰে, মন্ত্ৰৰেহে গোটেই বেমাৰ পলাই যায়। Sir, thank you very much. আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 82228805
4141